আৰু এনেকৈ বনাই খাবচোন। এয়া মই আলুখিনি গ্ৰেটেড কৰি লৈছোঁ আৰু পিঁয়াজ অকণমান সৰুকৈ কাটি লৈছোঁ আৰু এটা কণী লৈছোঁ। কণীটো ভাঙি দিয়া নাই, পিছত পিটি দি দিম। আৰু এয়া অকণমান পালেং শাক আৰু লগতে ধনিয়া অকণমান এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপাছত আহক এতিয়া কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। জলকীয়া নাখায় যিহেতু আমি খাওঁ বাৰু, অকণমান হ'লেও পিছত মই জালুকৰ গুড়ি দি দিম বাৰু। আৰু এতিয়া আহক কেনেকৈ বনালোঁ। এতিয়া মই এয়া ফ্ৰাই পেনটো গৰম হৈ গৈছে। তাৰপাছত মই তাত দি দিলোঁ জিৰা অলপমান, তাৰপিছত পিঁয়াজখিনিও তেনেকৈ দি দিলোঁ। দি দিলোঁ, তাৰপিছত দি দিলোঁ আলুখিনি গ্ৰেটেড কৰা আলুখিনি, তাৰপিছত অকণমান ফ্ৰাই কৰিলোঁ, নিমখ হালধি দি দিলোঁ, তাৰপিছত জালুকৰ গুড়ি দি দিলোঁ, তাৰপিছত এয়া দি দিলোঁ পালেং শাকখিনি, কাটি থোৱা পালেং শাকখিনি আৰু জুইটো একেবাৰে কমাই ৰাখিছোঁ। তাৰপিছত এইখিনি বেছি টাইম নালাগে বাৰু, গৰম হোৱাৰ পিছত সোনকালে হৈ যায় যিহেতু এইখিনি মানে সোনকালে হয় আৰু গ্ৰেটেড কৰি থৈছোঁ যিহেতু সিজি যায় আৰু তেলতে দি দিছোঁ। তাৰপিছত এয়া কণীটো ফেটি থৈছিলোঁ তাকে দি দিলোঁ আৰু মাৰ কাৰণে অকণমান কণী নিদিয়াৰ আগতে ৰাখি দিছিলোঁ। কণী নাখায় মা, মাৰ কাৰণে অকণমান এনেকৈ থৈ দিছিলোঁ। মাৰ পালেং আৰু অকণমান আলু তেনেকৈ থৈ দিছিলোঁ। তাৰপিছত আমাৰখিনিত কণী এটা ভাঙি দিছিলোঁ। খাবলৈ বহুত টেষ্টি হয়, আগতে খাইছিলোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ। আৰু যে এই তেঁতেলীৰ আচাৰখিনি বহুত টেষ্টি হৈছে, একেবাৰে চকলেটৰ দৰে ইমান টেষ্টি হৈছে নহয়। এয়া অকণমান লৈ ল'লোঁ, পিঁয়াজ লৈ ল'লোঁ, তাই নাখায়। তাৰপাছত এয়া আমাৰখিনি এনেকৈ লৈ ল'লোঁ। আজি ফুলা লুচি বনোৱা নাই, এনেই মোহাৰি দিছোঁ আৰু ৰুটিকেইখনৰ ওপৰত। আৰু এয়া হৈ গ'ল। আৰু আজি ছানডে ব্ৰেকফাষ্টটো এনেকেই খালোঁ আৰু আমি। আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদি আজিলৈকে খোৱা নাই খাব, আপোনালোকেও লাইক ধুনীয়াকৈ মোৰ পেজখন ফ'ল' কৰি দিব। পালেং শাক আৰু আলু কণী এইটো বনাইছোঁ, বনাই খাব আপোনালোকে।